চাহ বাগানৰ লগত জড়িত থকা বা অসমত আহি 200 বছৰ পাৰ কৰা আমাৰ এই চাহ জনগোষ্ঠী আদিবাসীসকলৰ কাৰণে যোৱা ফেব্ৰুৱাৰী মাহৰ 24 তাৰিখটো এটা সকলোৰে কাৰণে আনন্দৰ দিন, গৌৰৱৰ দিন আৰু স্মৰণীয় দিন হৈ থাকিব। এই কাৰণে থাকিব যে আমি 200 বছৰৰ আগত যেতিয়া আহিছিলোঁ তেতিয়া আমি এনেকুৱা মানে নগঠা হৈ আহিছিলোঁ, চাহ বাগানত গাঁৱত বস্তিত কাম কৰিবলৈ আহিছিলোঁ আৰু থাকি থাকি আমি ইয়াত আমাৰ যিবিলাক পূৰ্বপুৰুষৰ যিবিলাক ৰীতি নীতি আছিলে, সাহিত্য সংস্কৃতি কৃষ্টি সভ্যতা আছিলে, আমি সকলো পাহৰি গৈছিলোঁ। এই 200 বছৰৰ পাছত আমাৰ এই চাহ জনগোষ্ঠী আদিবাসীসকলৰ যিটো পৰিচয়, এই যে ঝুমৰ নামৰ যিটো পৰিচয়, এই ঝুমৰৰ যোগেদি আমাৰ এই বৃহৎ জাতিটোক বিশ্ব দৰবাৰৰ আগত চিনাকি কৰাই দিয়াৰ কাৰণে আমাৰ এই চৰকাৰে যি ব্যৱস্থা ল'লে তাৰ কাৰণে নিশ্চয়কৈ অসমৰ মুখ্যমন্ত্ৰীক ধন্যবাদ জনাব লাগিব। এতিয়া আমাৰ শিল্পীসকল গৈছে গুৱাহাটীত নৃত্য প্ৰদৰ্শন কৰিলে। এইটো প্ৰথম নহয়, এই যে ঝুমৰ বিনন্দিনা নামেৰে যিটো কৰিলে সেইটো প্ৰথম, কিন্তু আমাৰ এই ঝুমৰটো দেখুৱাটো প্ৰথম নহয়। ইয়াৰ আগতে 1985 চনত আমি মৰাণ বাগানৰ পৰা প্ৰথমতে ঝুমৰ পাৰ্টি এটা আমি গুৱাহাটীলৈ লৈ গৈছিলোঁ। মই যোগাযোগ কৰিছিলোঁ, মোৰ লগত আছিলে প্ৰয়াত দিলবদন দাস, আমাৰ মংলু গোসাইকে আদি কৰি, আৰু তেতিয়া আছিলে আমাৰ তীখৰাৰ ছোৱালী, পথালি মামৰ ছোৱালী আৰু মৰাণৰ ছোৱালী। তেতিয়া মৰাণৰ মেনেজাৰ আছিলে মিষ্টাৰ F.A. হাকিম। আৰু প্ৰথমবাৰৰ কাৰণে যেতিয়া ঝুমৰ নাচিবলৈ লৈ গ'লো ভাৰত বাৰ্লিন মহোৎসৱ 1985, 1985 চনত ভাৰত বাৰ্লিন মহোৎসৱত আমাক এই ঝুমৰ প্ৰদৰ্শন কৰিবৰ কাৰণে যিটো যোগাযোগ হ'ল, বাগানৰ পৰিচালকে সেই সময়তে আমাক বহুত সহায় সহযোগ কৰি ইয়াৰ পৰা আমি প্ৰায় 18 জনীয়া দল এটা গুৱাহাটীত গ'লো। ঝুমৰ আমি নৃত্য যেতিয়া দেখুৱাবলৈ গ'লো, অজস্ৰ ৰাইজ, অসমৰ ৰাজধানী গুৱাহাটী তেনেকুৱা জেগাত আমাৰ যেতিয়া ঝুমৰ নৃত্য দিবৰ কাৰণে ষ্টেজত যেতিয়া আমাৰ ছোৱালীবিলাক আহিলে, তেতিয়া অসংখ্য কেমেৰামেন আমাৰ ছোৱালীবিলাকৰ পিন্ধন উৰণ, ড্ৰেছ, চিতাপাতি, পহেৰি, ব্লাউজ এইবিলাক ফটো মাৰিবৰ কাৰণে পাগলা হৈ গ'ল। গুৱাহাটীত জীৱনত তেওঁলোকে আমাৰ ইমান ছোৱালী দেখা নাছিলে। বিধে বিধে মানুহ আহি তেওঁলোকৰ লগত ফটো উঠাইছে। আৰু আমি এটা প্ৰগ্ৰাম কৰিবলৈ গুৱাহাটী গৈছিলোঁ, যিটো তাত 3 জেগাত প্ৰগ্ৰাম কৰিবলৈ হ'ল। তাতকৈ আটাইতকৈ ডাঙৰ কথা, গুৱাহাটীৰ প্ৰথম মেয়ৰ বিনয় ভূষণ চৌধুৰী, তেওঁৰ বাসভৱনতো আমাৰ এই ঝুমৰ নৃত্যটোক দেখুৱাবৰ কাৰণে তেওঁলোকে আমাক নিমন্ত্ৰণ কৰিছিলে। আৰু গুৱাহাটীত সেইধৰণে আমি প্ৰথম মৰাণ বাগানৰ ঝুমৰ দলক লৈ আমি ঝুমৰ নৃত্য কৰিছিলোঁ। সেয়াই হৈছিলে মৰাণ বাগানৰ ঝুমৰৰ আবিৰ্ভাৱ। পাছত আমি যেতিয়া বিভিন্ন অনুষ্ঠানবিলাক পাতিছিলোঁ, বোধ হয় মৰাণ বাগানেই প্ৰথম যি নেকি আমি চোতালৰ পৰা এই যে কৰম পৰৱৰ সময় যিটো ঝুমৰ নাচে, সেই আংনাৰ পৰা ঝুমৰ নৃত্যটোক নি মৰাণ বাগানৰ এনেকুৱা ষ্টেজত প্ৰথম আমি ঝুমৰ নৃত্য দেখাইছিলোঁ। আমাক সমালোচনা কৰিছিলে যে এইটো গছৰ তলত হোৱা ঝুমৰ, আংনাত হোৱা ঝুমৰ, আপোনালোকে ক'ত এইটো ষ্টেজত লৈ গ'ল ঝুমৰ নৃত্য কৰিবৰ কাৰণে। আৰু তেতিয়াই আমি কৈছিলোঁ যে ঝুমৰ এদিন আংনাৰ ঝুমৰ নহ'ব, কাঠৰ তলৰ ঝুমৰ নহ'ব, ই এদিন বিশ্ব দৰবাৰত যাব। কাৰণ এইটো আমাৰ জাতিৰ পৰিচয়, একটাই পৰিচয় আছে, অসমৰ পৰিচয়, অসমীয়াৰ পৰিচয়। যেনেকুৱা বিহু, তেনেকুৱা আমাৰ অসমৰ চাহ বাগান, চাহ শ্ৰমিক, চাহ জনগোষ্ঠী আদিবাসী বুলি ক'লে আমাৰ পৰিচয় এটাই আছে, সেইটো হ'ল ঝুমৰ। গতিকে এবাৰ চৰকাৰে যেতিয়া এই ধৰণে ব্যৱস্থাটো ল'বলৈ হ'ল, তেতিয়া মই প্ৰথমতে পেপাৰত যেতিয়া দেখিলোঁ যে চাহ জনগোষ্ঠী আদিবাসীসকলৰ কাৰণে 1000 শিপিনী গোটাই গুৱাহাটীত বোলে চৰকাৰীভাৱে আমাৰ ঝুমৰ নৃত্য প্ৰদৰ্শন কৰিব, মই তেতিয়া প্ৰতিবাদ কৰিলোঁ যে আপোনালোকে ঝুমৰ নক'ব, আমাৰ এইটো ঝুমৰ, এইটো একচুৱেলি শব্দটো ঝুমৰ।
গতিকে ঝুমৰ লিখিব, ঝুমৰ আপোনালোকে নেলেখিব। যিসকল বাতৰি কাকত পঢ়িছে, মোবাইলত আপোনালোকে দেখিছে, হোৱাটছআপত দেখিছে, তাত এই প্ৰতিবাদ কৰাৰ কথাটো উল্লেখ আছে। যি কি নহওক, চৰকাৰে পাছৰ পৰ্যায়ত ঝুমৰ শব্দটো বন্ধ কৰি এই ঝুমৰ বিনন্দীয়া কৰিলে। ঝুমৰ আপোনালোকক অনুৰোধ কৰিছোঁ, যেতিয়া আমাৰ লিখিত হ'ব, যেতিয়া আমি আমাৰ ভাষাটো শুদ্ধকে ক'ম, সেই সময়ত আপোনালোকক ঝুমৰ ক'ব। ঝুমৰ বুলি কোনো শব্দ নাই, ঝুমৰ হ'ব। ইয়াৰ পাছত 1993 চনত প্ৰথমবাৰৰ কাৰণে আমি ৰাজহুৱাভাৱে ডিব্ৰুগড় চৌকি ডিং খেলপথাৰত 2 দিনীয়া কাৰ্যসূচীৰে আমি ঝুমৰ প্ৰতিযোগিতা পাতিছিলোঁ। সেই প্ৰতিযোগিতা কেনেকুৱা আছিলে? এই যে বাগানৰ পৰা আহিব লাগে, গাঁৱৰ পৰা আহিব লাগে, ঝুমৰ নৃত্য কৰিব লাগে। প্ৰায় 125টা ঝুমৰ নৃত্য ডিব্ৰুগড় চৌকি ডিং খেলপথাৰত আমি প্ৰদৰ্শন কৰিছিলোঁ। তেতিয়াও আমাৰ মৰাণ বাগানৰ ঝুমৰ দল গৈছিলে। এতিয়া নতুন নতুন আহিছে, পুৰণা মানুহবিলাক নাই, সেইকাৰণে এই ইতিহাসবিলাক হৈছে নাজানে। মই দীঘলীয়া কৰিব খোজা নাই। মই মৰাণ চাহ মজদুৰ সংঘৰ তৰফৰ পৰা মই নিজেও অনুষ্ঠানটো চাবলৈ গৈছিলোঁ। বহুত সুন্দৰ অনুষ্ঠান, চাবলগীয়া অনুষ্ঠান। আপোনালোকে পৰ্দাত চালে, টিভিত চালে, মোবাইলত চালে, কিন্তু এইটো বহুত টান কাম। এই যে আমাৰ নাচনীবিলাক আছে, আমাৰ গায়কবিলাক আছে, ঢুলীয়াবিলাক আছে, তেওঁলোক নিজৰ মুখত গান নাই গোৱা, তেওঁলোকে ঢোল নাই বজোৱা, তেওঁলোকে নাগৰা নাই বজোৱা, কোৰিঅ'গ্ৰাফি কৰা আছিল। বিখ্যাত বিখ্যাত লোকসকলে কোৰিঅ'গ্ৰাফ কৰিছিলে, আৰু কোৰিঅ'গ্ৰাফৰ তালে তালে আমাৰ নাচনীকেইটা নাচিলে, ঢুলীয়াবিলাকে চেউ দিলে, বাঁহী আলাটো এনেকুৱা কৰিলে, নাগৰা বজালে কোৰিঅ'গ্ৰাফিৰ যোগেদি। এতিয়া মোৰ আমাৰ কথাটো হৈছে, যিসকল ইয়াত মাষ্টাৰ ট্ৰেইনিং হৈছে, ঢুলীয়াবিলাক, শিপিনীবিলাক, সেই ধৰণে নৃত্যটো যাতে কৰিব পৰা যায়, তাৰ কাৰণে আপোনালোকৰ অনুশীলন, আপোনালোকৰ প্ৰেক্টিচটো থাকিব লাগিব। কামটো অলপ জটিল, কাৰণ বাজনা বাজিছে বেলেগ, নাচিছে বেলেগ, তাৰ লগত মিলাই কৰা এই কোৰিঅ'গ্ৰাফিটো বহুত জটিল আছিলে। তাত কিন্তু আমাৰ ছোৱালীবিলাকে ট্ৰেইনিং লৈ ইমান ধুনীয়াকৈ কোৰিঅ'গ্ৰাফিৰ লগত মিলালে যে সঁচাকৈ আমাৰ চাহ জনশ্ৰী আদিবাসী কৰি ঝুমৰ একেবাৰে বিশ্ব দৰবাৰত জিলিকি উঠিলে। যোৱা 11 তাৰিখে মই যোৰহাট গৈছিলোঁ এটা ডাঙৰ মিটিঙত। তাতে মোক দুজন মানে ক'লে যে ঝুমৰ অকল গাঁৱত নহয়, বাগান নহয়, গুৱাহাটীত নহয়, ই আমেৰিকা। আমাৰ এজন বন্ধু আছে, ইয়াত নকুল চাহাবাহঁতে চিনি পায়। মোৰ এজন বন্ধু আছে, তেওঁৰ নাম দিবাকৰ সুন্নি, আটছাৰ আগৰ প্ৰেচিডেণ্ট। তেওঁৰ ভায়েক দিবাকৰ সুন্নি, তেওঁ আমেৰিকাতে থাকে, বিয়া বাৰু কৰি তাতে নিবাসী কৰি হিচাপে আছে। তেওঁ বোলে ঘৰত ফোন কৰি কৈছে যে আমেৰিকাত যেতিয়া আমাৰ গুৱাহাটীত যেতিয়া ঝুমৰ হৈ আছিলে, আমেৰিকাত তেওঁলোকে যিটো অফিচত কাম কৰে তাত তেওঁলোকে চাই আছে, আৰু এনেকুৱা লাগিছে তেওঁ যেন মানে তেজপুৰৰ বাগানতে আছে, এনেকুৱা লাগিছে। মানে ইমান প্ৰচাৰ হৈছে গোটেই বিশ্বব্ৰহ্মাণ্ড। চৰকাৰৰ এইটো প্ৰয়াস চৰকাৰৰ ফেইল হ'ল। চৰকাৰে কৈছিলে 1000 মই গোটাম, বিভিন্ন কাৰণত 1000 ছোৱালী ল'ৰা ঢুলীয়া গোটাব নোৱাৰিলে, 8880 জনতে আবদ্ধ থাকিলে, বহুত কেঞ্চেল হৈ গ'ল। কেঞ্চেল হোৱাৰ কাৰণ হ'ল কাৰোবাৰ বয়স নাই মিলা, কোনোবাই পৰীক্ষা দি আছিলে, পৰীক্ষাটো বন্ধ কৰি যাব নোৱাৰিলে। তাৰ মাজতো এনেকুৱা ঝুমৰৰ প্ৰতি পাগল হৈ গৈছোঁ আমি যে মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী দিয়া বহুত ছোৱালী আৰু ল'ৰাই এই ঝুমৰত প্ৰেক্টিচ কৰি সিলেকশ্যন হৈ যোৱাৰ কাৰণে তেওঁলোকে পৰীক্ষাটোকে বাদ দিলে। যেতিয়া নেকি তেওঁলোকৰ ওপৰত ইনকুৱাৰী হ'ল যে তোমাৰ ছোৱালী আৰু ল'ৰা দেখোন ফৰ্ম ফিল আপ কৰিছে, মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী দিব, তোমালোকে এই ঝুমৰত কিয় যাবলৈ দিছা, পৰীক্ষাটো দিব লাগে। মাক বাপেকে ক'লে যে নহয় নহয়, এই ঝুমৰ বিনন্দিনা 200 বছৰৰ পিছত একবাৰ আহিলে, পৰীক্ষা আকৌ আহিব, গতিকে আমি ঝুমৰ আগে কৰিম, পৰীক্ষা পিছত দিম। গতিকে ঝুমৰটো কিমান আমাক এট্ৰেকশ্যন কৰিছে, আকৰ্ষণ কৰিছে, এই কথাটো আমি বিশেষকৈ চাহ জনগোষ্ঠী আদিবাসী লোকসকল, আমাৰ জাতিৰ পৰিচয় ঝুমৰটোক আমি ধৰি ৰাখিব লাগে। এই কাৰণে মই মৰাণ চাহ মজদুৰ সংঘৰ
সব বাগানৰ পৰিচালকসকলক মই ৰিকুৱেষ্ট কৰিছোঁ, অনুৰোধ কৰিছোঁ, যি বাগানৰ ছোৱালী ল'ৰা গৈ গুৱাহাটীত ইমান কষ্টৰে থাকি ইমান ডাঙৰ এটা প্ৰগ্ৰাম কৰিলে জাতিৰ কাৰণে, সমাজৰ কাৰণে, আমাৰ কাৰণে, আপোনালোকৰ কাৰণে, সেই বাগানৰ পৰিচালকসকল এনেকুৱা অনুষ্ঠান কৰি ৰাজহুৱাকে তেওঁলোকক সম্বৰ্ধনা জনাব লাগে। আৰু এইটো হৈছে আমাৰ পৰিচালক আৰু আমাৰ দায়িত্ব। আৰু সেইকাৰণে মই এই কামটো মৰাণ বাগানৰ মেনেজাৰৰ হতুৱাই এইটো অসমত প্ৰথম। বহুত বাগানত আহিলে পাছত নামিলে ৰাতিপুৱা মাতি তেওঁলোকক মিঠাই খুৱাই দিলে, চাহ খুৱাই দিলে, মেনেজাৰৰ কাম খতম। আমি কৈছো যে আমি যিবিলাক সচেতন ব্যক্তি আছো, সমাজৰ দায়িত্ব লোৱা ব্যক্তি আছো, আমি আমাৰ সমাজৰ উঠি অহা শিল্পীসকলক উৎসাহিত কৰিবৰ কাৰণে স্থানীয় বাগানৰ পৰিচালকসকলৰ সহযোগত এনেকুৱা ৰাজহুৱা অনুষ্ঠান কৰি তেওঁলোকক উৎসাহিত কৰিব লাগে। এইসকলে হৈছে আমাৰ ভৱিষ্যত। এওঁলোকে যদি আমাৰ কৃষ্টি সংস্কৃতি ধৰি ৰাখিব পাৰে তেতিয়াহ'লে আমাৰ জাতিটো জীয়াই থাকিব। আপোনালোকে জানে এটা জাতি যদি ভালকে জীয়াই থাকিবলৈ হয়, বাহিৰত গৈ যদি পৰিচয় দিবলৈ হয়, সেই জাতিৰ কৃষ্টি সংস্কৃতি জীয়াই ৰাখিব লাগে। আৰু আমি বিভিন্ন সমাজত চাওৰাৰ বেলেগ আছে, মুণ্ডাৰ বেলেগ আছে, উৰিয়াৰ বেলেগ আছে, থাকিলেও সকলো মিলি যিটো আমি আদিবাসী চাহ জনগোষ্ঠী আছো তাৰ এটাই পৰিচয় হৈছে, সেইটো হ'ল ঝুমুৰ। আৰু সেইকাৰণে এই ঝুমুৰক আমি কমন হিচাপে লৈ আমি সকলো জেগাতে প্ৰচাৰ কৰিবৰ কাৰণে আমি অনুৰোধ কৰিছো। মোৰ অনুৰোধ আজি 2 দিনৰ ভিতৰতে, মই মেনেজাৰক 2 দিনৰ আগত ক'লো, মোৰ অনুৰোধ 2 দিনৰ ভিতৰত ৰক্ষা কৰি আজি এই অনুষ্ঠানটো আয়োজন কৰা মই মৰাণ চাহ বন্ধু সংঘৰ তৰফৰ পৰা এই বাগানৰ পৰিচালক শুভব্ৰত সিকদাৰ ডাঙৰ বহুত বহুত ধন্যবাদ জনাইছো। আৰু আশা কৰি অন্যান্য বাগিচাতো এই ধৰণে আমাৰ অনুষ্ঠানবিলাক হৈ থাকিব, হ'ব লাগে। শেষত মই এই ছোৱালীখিনিক আৰু ল'ৰাখিনিক কৈছো, মনত তোমালোকে নাভাবিবা 25,000 টকা একাউণ্টত সোমাবৰ কাৰণেই মই নাচিবলৈ গৈছিলো। এই ধাৰণাটো মনৰ পৰা আঁতৰাই দিবা। তোমালোক কৈছে লাখ টকীয়া আমাৰ জাতীয় জীৱনত জড়িত থকা ঝুমুৰ দেখুৱাই জাতিটোক উদ্ধাৰ কৰিবলৈ গৈছা, এই কথাটো মনত ৰাখিব লাগে। আৰু কোনোবাই যদি কৈছে যে 25,000 টকাটো পামেই তাৰ কাৰণে ঝুমুৰ নাচিম, এই ধৰণে নহয়। কাৰণ আমি সংস্কৃতিক প্ৰদৰ্শন কৰিব লাগে, আমাৰ সংস্কৃতিক বিক্ৰী কৰিব নালাগে। চৰকাৰে ব্যৱস্থা লৈছে, আমি ধন্যবাদ জনাইছো যে আমাৰ যিসকল ছোৱালী গ'ল, ল'ৰা গ'ল, ঢুলীয়া গ'ল, তেওঁলোকে 25,000কে পাব। আমাৰ মাষ্টাৰ যিবিলাক আছিলে, মাষ্টাৰ ট্ৰেইনাৰ, তেওঁলোকে বোধহয় এক্সপাৰ্টবিলাকে 30,000 পাব। আগষ্ট নে ছেপ্টেম্বৰৰ টকাবিলাক সোমাব। গতিকে টকাৰ পিছত নগৈ আমাৰ কৃষ্টি সংস্কৃতিক উদ্ধাৰ কৰাৰ ক্ষেত্ৰত আমি সদায় একেলগে কাম কৰি যাম বুলি আশা ৰাখি আজি এই শিল্পীসকলক ইয়াত উপস্থিত থাকিলে মৰাণ থেকেৰা পথালিবাম তুত বাগানৰ সকলোকে মই বহুত বহুত ধন্যবাদ দি, শুভেচ্ছা দি এই অনুষ্ঠানটোৰ কৃতকাৰ্যতা কামনা কৰি মোৰ এই সমূহ বক্তব্য সামৰণি মাৰিলো। ধন্যবাদ।